শিল্পৰ ক্ষেত্ৰখনত পিছলৈ উভতি চাবলগীয়া হোৱা নাই। জুবিন গাৰ্গে এই যিখন শিল্পৰ ক্ষেত্ৰ, এই শিল্পৰ ক্ষেত্ৰখনত য'তেই হাত দিছে ত'তেই তেওঁ সোণগুটি ফুলাবলৈ সক্ষম হৈছে। আমি যদি চাওঁ যে জুবিন গাৰ্গ এনে এটা সময়ত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিবলৈ লৈছিল, যিটো সময়ত অসমীয়া নতুন প্ৰজন্মই অসমীয়া গীতক আদৰি লোৱাৰ পৰিৱৰ্তে হিন্দী গীত, পাশ্চাত্য সংগীতক আদৰি ল'বলৈ গৈছিল। অসমীয়া সংগীতৰ প্ৰতি তেওঁলোকৰ অনীহা আছিল। সেই সময়তেই এই ঘূৰি আজি অসমীয়া ৰাইজৰ, ভাৰতীয় মানুহৰ হৃদয়ত তেওঁক প্ৰথিত কৰি লৈছে আৰু তেওঁ সকলোৰে হিয়াৰ আমঠু স্বৰূপ হৈ পৰিছে। মই কৈছোঁৱেই যে তেওঁ য'তেই হাত দিছিল ত'তেই সোণগুটি ফুলাবলৈ সক্ষম হৈছিল। অসমীয়া গীতক
উজ্জীৱিত কৰি তুলিলে। হেৰাই যাব ধৰা অসমীয়া গীত কিছুমানক তেওঁ উদ্ধাৰ কৰিলে। আমি যদি চাওঁ যে এই যে আমাৰ বনগীতবিলাক, সেই বনগীতবিলাক আনন্দীৰাম দাসৰ বনগীতবিলাক আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছিল। জুবিন গাৰ্গে সেই আনন্দীৰাম দাসৰ বৰগীতবিলাক তেওঁৰ সুৰীয়া কণ্ঠৰে পৰিৱেশন কৰি তাক আমাৰ সকলোৰে মাজত জনপ্ৰিয় কৰি তুলিলে। জুবিন গাৰ্গে কাৰ গীত পোৱা নাই? যিসকল প্ৰখ্যাত গীতিকাৰ, যিসকল গীতিকাৰক তেওঁ অন্তৰেৰে শ্ৰদ্ধা কৰে, সেইসকলৰ গীত গাইছে। নৱকান্ত বৰুৱাৰ নিয়ৰৰে ফুল গাইছে, কেশৱ মহন্তৰ আনে যোৱা বাটেদি নোযোৱা ছোৱালীজনী গাইছে। এনেকৈ এই যিসকল তেওঁ অন্তৰেৰে শ্ৰদ্ধা কৰা যিসকল গীতিকাৰ, সেই গীতিকাৰসকলৰ গীত গাইছে। কিন্তু কেৱল মাত্ৰ নিজে লিখা গীত বা বিখ্যাত গীতিকাৰৰ গীতেই তেওঁ গোৱা নাই। আজি ৰাহুল গৌতম শৰ্মা যিয়ে মুখাগ্নি কৰিছে, আজি ৰাহুল গৌতম শৰ্মাৰ এজন সৰু ল'ৰা, সেই ল'ৰাজনৰ গীত জুবিন গাৰ্গে গাইছে। শশাংক সমীৰ যিয়ে ভাইমন দাস চলচ্চিত্ৰখন পৰিচালনা কৰি প্ৰখ্যাত হৈ উঠিছে, তেওঁৰ গীত তেওঁ জুবিন গাৰ্গৰ কাৰণে গীত ৰচনা কৰিছে, জুবিন গাৰ্গে তেওঁক গীত ৰচনা কৰিবলৈ দিছে। এনেকৈ বিভিন্ন গীতিকাৰ, নতুন নতুন গীতিকাৰ, শান্তনু ৰৌমলীয়াৰ গীত গাইছে। এই যিসকল নতুন নতুন গীতিকাৰ, সেই নতুন নতুন গীতিকাৰসকলৰ গীতবিলাকো জুবিন গাৰ্গে গাইছিল। প্ৰখ্যাত অখ্যাত সকলো শিল্পীৰ গীতটো যদি ভাল পায়, গীতটোৰ কথাখিনি যদি ভাল পায়, তেতিয়াহ'লে তেওঁ তাক বিচাৰ কৰা নাছিল।